হেল্ল' এভৰিৱান, ভালনে আপোনালোকৰ? আশা কৰি নিশ্চয় ভাল। আজি মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইখিনি ভিডিঅ' মোৰ ভাটিবেলাৰ পৰা আৰম্ভ কৰিলোঁ। ল'ৰা শোৱাৰ পৰা উঠিলে, ই টিভি চাই আছে আৰু মই ইফালে মায়ে যিটো মাহেকীয়া বজাৰ কৰি আনিলে সেইখিনি সামৰি কৰি ল'লোঁ। আৰু প্ৰত্যেক মাহে বজাৰ কৰি মাহৰ যিখিনি লাগে আৰু শুকান বস্তুখিনি আনি থয়। কেঁচা বস্তুখিনি বাৰু মাজে মাজে আনি থাকে প্ৰয়োজন মতে। সামৰি কৰি লৈ চাহ পানী খালোঁ আৰু সন্ধিয়া অকণমান ল'ৰাক টেবুলত বহুৱাই ল'লোঁ পঢ়াবলৈ। স্কুল বহিলে বাৰু, কিন্তু মোৰ যোৱা নহ'ল। যোৱা সময়তে বৰষুণ দিলে আৰু অকণমান মোৰ গাটো বেয়াও হয়, সেইকাৰণে মই ল'ৰাক লৈ স্কুল যোৱা নাই। আৰু তাক অকলে গাড়ীত দিয়া নাই বা অকলে যাবলৈ দিয়া নাই। থৈ অলপ সময় ৰৈ একেবাৰে ছুটীত লৈয়ে আহোঁ আৰু। ক্লাছ 1ৰ পৰা চাগে তেনেকৈ থৈ গুচি আহিম, কিন্তু এতিয়া ৰৈ থাকোঁ কাৰণ সিহঁতৰ স্কুল 12টাতে ছুটী হয়। আৰু সন্ধিয়া অকণমান পঢ়াই কৰি ল'লোঁ। ভাত বনোৱা কামো আছে বাৰু। পঢ়াই উঠিহে অকণমান পিছত ভাত বনাবলৈ যাম। আৰু ওচৰত নাথাকিলেতো সি একেবাৰেই নপঢ়ে, উঠি গুচি আহে। আৰু ইফালে আমাৰ পাকঘৰটো অকণমান বেলেগ কৰিছে, পিছফালে ৰাস্তা এটা উলিয়াইছে আৰু সেয়া কামো চলি আছে। ইফালে মই দাইল বইল কৰি থলোঁ, তাক পঢ়োৱাৰ মাজতে, আৰু বনাম মাছ। পাতত দিয়া ঠিক নহয়, কেৰাহীত দিম, একো তেল ব্যৱহাৰ নকৰাকৈ, খালী কেৰাহীতে দিম। ইফালে মই দাইলখিনি তেল মাৰি ল'লোঁ আৰু ইফালে নিমখ, জলকীয়া, হালধি এনেকৈ দি খালী কেৰাহীতে ঢাকন মাৰি থৈ দিম। অকণমান পানী থাকিব আৰু সেই ঢাকন মাৰি থৈ জুইটো কমাই থ'ম। তাৰপিছত ধুনীয়া এটা পাতত দিয়া নিচিনা হ'ব আৰু। ৰাতি পাত অনাও নহ'ল আৰু এনেকৈ কেতিয়াবা আমি মাছৰ পিটিকা বনাই খাওঁ। এনেকৈ খাবচোন, বহুত ধুনীয়া লাগে। আৰু এইফালে মাছৰ পিটিকাত দিম আদা আৰু পিঁয়াজ। এইখিনি কম জুইত দি পেলাই কেৰাহীত দি থৈ দিছোঁ আৰু অকণমান তেল দিম। জলকীয়া আপোনালোকে মাছৰ লগত বইল কৰোঁতেও দিব পাৰে, নহ'লে এনেই পিটিকা সময়ত সানোতেও দিব পাৰে। ল'ৰাই মাছৰ পিটিকা খাব নোৱাৰিব কাৰণে তাক আলু পিটিকা দিছোঁ, আৰু ইফালে মগু দালি বনাই থোৱা হৈ আছে। আৰু আমাৰ চাওকচোন, মাছৰ পিটিকাখন ৰেডি হৈ গ'ল। বহুত ধুনীয়া লাগে, আপোনালোকে ট্ৰাই কৰি চাবচোন। আৰু আমি ৰাতিৰ সাঁজ এনেকৈ খালোঁ। তাৰপিছত খাই বৈ আজৰি হ'লোঁ। মই ৰাতি ল'ৰাক অকণমান গৰম গাখীৰ খাবলৈ দিওঁ। সি খাবলৈ ভালো পায় আৰু ভালো, ৰাতি শোৱাৰ সময়ত গাখীৰ এগিলাচ খালে। আৰু ল'ৰা আহিছে খাবলৈ গাখীৰ। অকণমান গৰম হৈ থকাৰ কাৰণে মই পানীত বহাই থলোঁ।
আৰু আজিলৈ আহিছোঁ, আকৌ আহিম এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ। ভিডিঅ'টো কেনে পালে জনাব। আৰু মোৰ চেনেলটোৰ ভিডিঅ'বোৰ যদি চাই ভাল পায়, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগতে যিসকলে ছাবস্ক্ৰাইব কৰিলে তেওঁলোকক মোৰ অশেষ ধন্যবাদ।